বিহাৰত হিমন্ত বিশ্ব শৰ্মাৰ ফ্লপ শ্ব' সকলোৱে হিমন্ত বিশ্ব শৰ্মাক তাত গুৰুত্বই নিদিলে। নমস্কাৰ বন্ধু বান্ধৱীসকল, সুপ্ৰভাত জনাইছোঁ আৰু আৰম্ভ কৰিছোঁ মোৰ আন এটি নতুন ভিডিঅ'। আপোনালোকে সকলোৱে গম পায় বিহাৰত নিৰ্বাচনী সভাত অংশগ্ৰহণ কৰিবলৈ গৈ পেলাই হিমন্ত বিশ্ব শৰ্মাৰ কি লতিঘটি হ'ল, আৰু লতিঘটি হ'বই দিয়কচোন। সকলোতে যদি অসমৰ মানুহৰ নিচিনা বুলি ভাবে তেতিয়াহ'লেতো নহ'ব। আমাৰ অসমৰ মানুহখিনিক ঠগি মগি আঁচনি দি কৰি কি কৰিছে, তেওঁ মানে হেৰি কৰি থৈ দিছে, সামৰি সুতৰি থৈ দিছে, আঁচনিত পাগল। আৰু তাৰ হেৰি লৈ পেলাই মই পিছৰটো ভিডিঅ'ত দিম বাৰু। কিন্তু এতিয়া কি হ'ল জানে, অসমৰ মুখ্যমন্ত্ৰীক গুৰুত্বই নিদিলে বিহাৰৰ বিজেপিয়ে। ক'তনো দিব বাৰু, একেসোপা কথাকে যদি অকল হিন্দু মুছলিম কৰি থাকে, আৰু তাত কি কৈছে ৰাহুল গান্ধীক কিবা কিবি এসোপা অগ্ৰম বগ্ৰম কথা কৈছে। আজিকালি সেইবিলাক শুনিবলৈ কাৰো সময় নাই, গতিকে তেওঁলোকে কিয় গুৰুত্ব দিব, নহয় জানো। আৰু আনচাই কি হৈছে জানে নাই, তাত যে মুখ্যমন্ত্ৰী গৈছে, তেওঁলোকে যে বোলে অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা গৈছে আদৰি আনিব লাগে, সেইটোও নাই। য'ৰ মানুহ য'ত যা, য'ত বহ, য'ত কেনেকৈ ভাষণ দিয় দি থাক। আৰু যেতিয়াই হিমন্ত বিশ্ব শৰ্মাই ভাষণ দিবলৈ ধৰিলে, তাত গোটেই মানুহ মানে চিটিকা দিলে। কিয়নো নিদিব, একেসোপা কথাকে আৰু শুনি থাকিবলৈ ইচ্ছা নকৰে, নহয় জানো। সেইবিলাকে কথা, আৰু বহুত কথা আছে, কিন্তু এওঁ কথা কৈ থাকিলে এতিয়াও উৰকে নপৰে। কিন্তু কি হৈছে জানে নাই, মুখ্যমন্ত্ৰীক আদৰিবলৈও তাত মানে কোনো নাহিল, কৃষক নেতা কোনো তাত নাহিলে, আৰু নিজেই তাত গৈছে। গতিকে কেনেকুৱা লাজৰ কথা চাওকচোন। তেওঁ কি বুলি ভাবিছিলে, তেওঁ মানে নিজকে ভাবে মোতকৈ আৰু কোনো ওপৰ হ'ব নোৱাৰে। আৰু তেওঁ এনেকুৱা ধৰণৰ মানুহ, ইমান মানুহে কৈ আছে, কিন্তু তেওঁ এজন এনেকুৱা মুখ্যমন্ত্ৰী মানুহ, নিজৰ চকীখন তেওঁ যিকোনো প্ৰকাৰে মানে আপ্ৰাণ চেষ্টা কৰিছে মই কেনেকৈ ৰাখিব পাৰোঁ, কিন্তু বহুত জেগাত তেওঁ ঠেকেচাও খাইছে। আৰু তাৰ উদাহৰণ আপোনালোকক মই দিছোঁৱেই, যিহেতু বিহাৰত গৈছে তেওঁলোক, আৰু তেওঁলোক বুলি ক'লে ভুল হ'ব দেই। আৰু খালী চকীৰ সন্মুখতে তেওঁ ভাষণ দিবলৈ মানে হেৰি হ'ল, উন্নয়নৰ কথা নাই, অকল হিন্দু মুছলিমৰ কথা কৈ পেলাই মানে ভোট আদায় কৰিবলৈ গৈছিলে। আৰু তেওঁ কৈছিলে মানে কি লাডেন ফাডেন এইবিলাকৰ কথাও কৈছিলে। হিমন্ত আৰু আছে কিছু কথা, মানে এতিয়া পাহৰিয়ে যাওঁ নহয়, কিছুমান কথা পাহৰি যাওঁ, মানে নিউজতো বহুতখিনি দিয়ে। আৰু কালি মই যেতিয়া নিউজৰ কথা কৈছিলোঁ, তেতিয়া কি কৈছে জানেনে, আপুনি বোলে এইবিলাক নিউজ ক'ত পায়, মোক তেনেকৈ কৈছিলে। কিন্তু শুনক, মই নিউজৰ বাদে বেলেগৰ পৰা ক'ৰবাৰ পৰা আনি এনেই কথা কিছুমান কৈ নিদিওঁ। গতিকে এইবিলাক কথা মই নিউজত পাইছোঁ কাৰণেহে মই কৈছোঁ। আৰু মানে সকলো নিউজ চেনেলবিলাক আমাৰ অসমৰ নিউজ চেনেলৰ নিচিনা মানে যদি আমি ভাবি লওঁ, সেইটো ভুল হ'ব। মানে বহুত সত্য শুদ্ধ নিউজ বাহিৰত প্ৰচাৰ হয়, কিন্তু আমাৰ ইয়াত তেনেকুৱা নহয়। আমাৰ ইয়াত আকৌ নিউজ চেনেলবিলাক পাবত গজা হয়, গম পাইছেনে নাই। গতিকে তেওঁক তাত যি লতি ঘটি সৃষ্টি হ'ল, সেইবিলাক তেওঁলোকে নিজেই প্ৰচাৰ কৰিছে। আৰু তাত মানে যেতিয়া তেওঁ ভাষণ দিছিলে, তেওঁলোকে ভাবিছিলে কিবা উন্নয়নৰ কথা ক'ব, কিবা কথা ক'ব, কিন্তু সেইবিলাক উন্নয়নৰ কথা তাত তেওঁ কোৱা নাছিলে। তেওঁ মুঠতে কৈছিলে কি, হিন্দু মুছলমানৰহে কথা কৈছিলে। গতিকে তেওঁলোকেনো ক'ত ভাল পাব, নহয় জানো। আৰু ইয়াত যে উচ্ছেদ কৰিছিলে সেইবিলাক কথা কৈছে। তাৰপিছত আহি গ'ল যে জুবিন গাৰ্গৰ সেইবিলাক কথা। মানে তেওঁ ভাবিছে কি, মই যিকোনো প্ৰকাৰে এওঁলোকৰ মানে মনটো ভুলাব পাৰিম, আৰু আমি ভোটখিনি বিজেপিয়ে আদায় কৰিব পাৰিম। কিন্তু সেইবিলাক নহ'ব। তেওঁ যি দম্ভালনি মৰা কথা কয়, সেইবিলাক কথা সকলোৱে মানে মানি নলয়। আমাৰ অসমৰ মানুহখিনিয়ে মানি লয়, কাৰণ আঁচনিত মচগুল হৈ থাকে, নহয় জানো। আৰু বহু লোক দেখিছোঁ এতিয়া আঁচনি বুলি কোৱাৰ লগে লগে দিন ৰাত একেকাৰ কৰিব পাৰে, কিন্তু বিহাৰৰ মানুহখিনি তেনেকুৱা নহয়। আৰুতো গম পায়ে, এতিয়া বহুত কথা ওলাই যায়, সেইখিনি ক'লেও আকৌ মানে বহুত হেৰি হৈ যাব। কিন্তু আৰু এটা কথা কি জানেনে, যি নেকি আপোনালোকে শুনি আছে যে মুখ্যমন্ত্ৰী সলনি হ'ব, এইবিলাক তেওঁলোকৰ পৰা ওলোৱা কথাই। আৰু তেওঁলোকৰ পৰা ওলোৱা কথাৰ কাৰণেহে সংবাদ মাধ্যমে এইবিলাক কথা প্ৰচাৰ কৰে। কিন্তু কিছু লোকে কয় যে এইবিলাক মিছা কথা, কিবা কথা এনেকৈ কয়, কিন্তু তেওঁলোকৰ কৰ্মীয়ে কয় এইবিলাক কথা। আৰু তেওঁলোকৰ কৰ্মীবিলাকৰ সেইবিলাকৰ মানে তেওঁলোকৰ নিজৰ পেজত সেইবিলাক আপলোড কৰে, আৰু তাৰ পৰাহে আমি সংগ্ৰহ কৰোঁ। আৰু বহুত নিউজ চেনেল আছে, সেই নিউজ চেনেলবিলাকত প্ৰচাৰ কৰিছে। আৰু বিহাৰত বিশেষতে তেওঁ নৰেন্দ্ৰ মোদীক লগ কৰিলে কালি 5:30 মই আপোনালোকক ভিডিঅ' দিছিলোঁ, আৰু সেই ভিডিঅ'টোত মোক বহুত আপোনালোকে মৰম দিছে।
তাত লগ কৰিলে কেইবাদিনৰ মূৰত কিন্তু লগ কৰিছে দেই। লগ কৰাৰ পিছত তেওঁ আহি গ'ল সেই নিৰ্বাচনী প্ৰচাৰত যেতিয়া আহিবলৈ গৈছে তেওঁ নিজৰ লগৰে মানে বিহাৰৰ বিজেপি আৰু তেওঁলোকেই তেওঁক কিন্তু লগ নিদিলে। মানে তেওঁলোকে ভাবিছে বাপৰে আমি এইজনক লগ দিলে কি হ'ব, আমাক ডুবাই মাৰিব, গতিকে তেওঁলোকে ছাইড হ'ল। আৰু আমাৰ অসমৰ মুখ্যমন্ত্ৰীয়ে তাত খালী চকীৰ সন্মুখত মানে ভাষণ দি পেলাই মানে তোৰটোৱে ঘৰলৈ আহিবলৈ বাধ্য হ'ল। আৰু ঘৰলৈ আহিবলৈ মানে আৰু গুৱাহাটীলৈ, আৰু জানেই অসম এতিয়া জ্বলি আছে। এতিয়া তেওঁ নিজেইতো কৈছেই নহয়নে, বোলে হেৰি কি অইনটো বাদ দি দিয়ক, এতিয়া মেইন হেৰি হৈ আছে জুবিন গাৰ্গে ন্যায় নোপোৱালৈকে তেওঁকো কিন্তু ভগৱানে শুদাই নেৰে। তেওঁ পিছে পিছে এতিয়া পূৰা জমদূত ঘূৰি আছে কিন্তু। গতিকে আৰুনো কিমান কি ক'ব, বহুত মানে লাজৰ কথা হৈছে। নিজৰ আসনখন খামুচি ৰাখিবলৈ তেওঁ এনেকুৱা কিছুমান আপ্ৰাণ চেষ্টা কৰিছে, কিন্তু যদি ভাল কাম কৰিলে হয়, যি মানুহে জনসাধাৰণে যিটো বিচাৰিছে সেইটো যদি তেওঁ কৰিলে হয়, সেইটোতো তেওঁ কৰা নাই। তেওঁ নিজৰ যিটো লাভ হয় সেইবিলাকতহে তেওঁ মানে মন দিয়ে। গতিকে বিহাৰত তেওঁ ভালকৈ এটা ঠেকেচা খাইছে। এইখিনিতে কওঁ, কালি মই যেতিয়া ভিডিঅ' এটা দিছিলোঁ, এটা নহয় 2-3টামান ভিডিঅ' দিছিলোঁ আৰু বহুত আপোনালোকে মৰম দিছিলে। তাত কেইজনমানে মোক কৈছে কি জানেনে, সেইকেইটা হয়তো আমাৰ মুখ্যমন্ত্ৰীৰ চেলেকা হ'ব পাৰে, বা ঘৰত চাগে তেওঁ ঘৰত মানে হেৰি কৰা কাম বন কৰা নেকি। তেওঁলোকে আহি পেলাই মোক কৈছে যে এইবিলাক মিছা কথা, আপুনি কোন নিউজত পাইছে, আপোনাৰ কাম নাই, আমুক নাই ভুচুক নাই। মোৰ বাৰু কাম নাই, মই বাৰু চিঞৰিয়ে আছোঁ, আৰু চিঞৰি আছোঁ যদিনো মই মোৰ যিবিলাক মোৰ তাত নিউজ আহে মই সেইবিলাকৰ ওপৰতহে মই ডিপেণ্ড কৰি ভিডিঅ'বিলাক প্ৰস্তুত কৰোঁ। আৰু তোমালোকে কাম যাৰ আছে তেওঁলোকে মোৰ ভিডিঅ' নাচালেই হ'ব দেই। আৰু এতিয়া তোমালোকে মুখ্যমন্ত্ৰীৰ লগত অলপ ইফাল সিফাল কৰি দিয়া, মুখ্যমন্ত্ৰী য'ত যায় তাত যোৱা, হয় নে নহয়, প্ৰটেকশ্যন দিয়া বা মানুহ দুনুহ টানিবলৈ চেষ্টা কৰা। খালী চকীৰ আসনত মানে এনেকৈ যদি ভাষণ দি আহে আমাৰো বেয়া লাগে নহয়, তাতে হ'ল আকৌ অসমৰ দক্ষ মুখ্যমন্ত্ৰী। গতিকে বন্ধু বান্ধৱীসকল, এইখিনি আছিলে মোৰ ক'বলগীয়া। গতিকে ভগৱানে আপোনালোকক সুমতি দিয়ক, মানে সুন্দৰ এটা মন দিয়ক, তাকেই হেৰি কৰোঁ, ভগৱানৰ ওচৰত প্ৰাৰ্থনা কৰোঁ আৰু দীৰ্ঘায়ু কামনা কৰিছোঁ। আৰু মোৰ ভিডিঅ'টো ইমানতে সামৰণি মাৰিছোঁ। বাই বাই।